নমস্কাৰ ছাৰ বাইদেউসকল। অৱশেষত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বহু অপেক্ষাৰ অন্ত পৰিল। কিয়নো অসম চৰকাৰৰ কেবিনেট সিদ্ধান্ত অনুসৰি আজি অসম চৰকাৰৰ বিত্ত বিভাগে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মৰ্গীয়া বানজ বৃদ্ধি সন্দৰ্ভত কাৰ্যকৰী নিৰ্দেশনা প্ৰকাশ কৰিছে। হয়, এয়া চাওক, 22 অক্টোবৰ 2025 তাৰিখে অসম চৰকাৰৰ বিত্ত বিভাগে মৰ্গীয়া বানজ কাৰ্যকৰী সন্দৰ্ভত আজিৰেই নিৰ্দেশনাখন প্ৰকাশ কৰিছে। এই নিৰ্দেশনাখনৰ মূল বিষয়খিনি ইয়াত আছে, চাব। 1/7/2025 তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰাজ্যৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মৰ্গীয়া বানজ 3% বৃদ্ধি কৰা হৈছে। আৰু ইয়াত কৈছে মাহেকীয়া মৰ্গীয়া বানজ বা মৰ্গীয়া সকাহৰ হাৰ হৈছে বেচিক পে বা বেচিক পেঞ্চনৰ 58%। তাৰ তলত আছে মূল বিষয়খিনি ইয়াত আছে। ইয়াত চাব 5 নম্বৰৰ ক'ত আছে বৰ্ধিত হাৰত 58% মৰ্গীয়া বানজ বা মৰ্গীয়া সকাহৰ হাৰ অক্টোবৰ মাহৰ দৰমহা বা পেঞ্চনৰ সৈতে নৱেম্বৰ 2025ত দিয়া হ'ব। খ নম্বৰত কৈছে মৰ্গীয়া বানজ বা মৰ্গীয়া সকাহৰ বকেয়াসমূহ 1/7/2025 তাৰিখৰ পৰা 30/9/2025 তাৰিখলৈকে কাৰ্যকৰী হোৱাকৈ 2025 চনৰ ডিচেম্বৰ, 2026 চনৰ জানুৱাৰী আৰু 2026 চনৰ ফেব্ৰুৱাৰী মাহত 3টা সমান কিস্তিত কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বেংক একাউণ্টৰ জৰিয়তে প্ৰদান কৰা হ'ব। 2025 চনৰ জুলাই মাহৰ বকেয়া 2025 চনৰ ডিচেম্বৰ মাহত আৰু 2025 চনৰ আগষ্ট মাহৰ বকেয়া 2026 চনৰ জানুৱাৰী মাহত আৰু 2025 চনৰ ছেপ্টেম্বৰ মাহৰ বকেয়া 2026 চনৰ ফেব্ৰুৱাৰী মাহত প্ৰদান কৰা হ'ব। গ নম্বৰত কৈছে ৰাজ্য চৰকাৰৰ যিসকল কৰ্মচাৰীৰ অৱসৰ গ্ৰহণ জুলাই 2025ৰ পৰা ছেপ্টেম্বৰ 2025ৰ ভিতৰত হৈছে, তেওঁলোকৰ ছুটি নগদকৰণৰ সুবিধা গ্ৰহণৰ ক্ষেত্ৰত মৰ্গীয়া বানজ 58% ধৰা হ'ব। 6 নম্বৰত কৈছে অসমৰ কোষাগাৰ আৰু উপ কোষাগাৰ বা অনুমোদিত ৰাজহুৱা খণ্ডৰ বেংকসমূহক এই কাৰ্যকৰী নিৰ্দেশৰ ভিত্তিত পেঞ্চনাৰ বা পৰিয়াল পেঞ্চনধাৰী বা অতি সাধাৰণ পেঞ্চনধাৰীসকলক মৰ্গীয়া সকাহ প্ৰদানৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনোৱা হৈছে। অৰ্থাৎ ছাৰ বাইদেউসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে অক্টোবৰ মাহৰ দৰমহাৰ লগত নৱেম্বৰ মাহত ৰাজ্যিক কৰ্মচাৰীসকলে 3% বৰ্ধিত মৰ্গীয়া বানজ লাভ কৰিব আৰু বাকী জুলাই, আগষ্ট, ছেপ্টেম্বৰ এই 3টা মাহৰ ডিএ এৰিয়াৰ আগন্তুক ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী এই 3টা মাহত লাভ কৰিবলৈ সক্ষম হ'ব। অৰ্থাৎ 3টা সমান কিস্তিত ৰাজ্যিক কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে মৰ্গীয়া বানজৰ এৰিয়াৰ লাভ কৰিব। গতিকে ছাৰ বাইদেউসকল, লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই সুখবৰকেইটা জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।